হয়, ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ হিয়া আমঠু এগৰাকী মহান শিল্পী, বিশ্ব বৰেণ্য শিল্পী আকস্মিকভাৱে আমাৰ মাজৰ পৰা হেৰাই গ'ল। আৰু ইতিমধ্যে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াকে প্ৰমুখ্য কৰি তেখেতৰ যি মৃত্যু, এই মৃত্যুত এক পৰিকল্পিত হত্যাকাণ্ড হিচাপে আচলতে বিবেচিত হৈছে। ইতিমধ্যে SIT CID তদন্ত ৰাখিছে, কিন্তু বহুদিন পাৰ হৈ গ'ল, এতিয়ালৈকে ৰাইজ দুধুমুধুৰত আছে আচলতে এই পৰিকল্পিত হত্যাকাণ্ডৰ আন কি উপায়ে তেওঁক হত্যা কৰা হৈছিল এই কথাখিনি ইতিমধ্যে আপোনালোকে গম পায় যে যোৱাকালি গৰিমা বড়ো সমাধিক্ষেত্ৰত গৈ পিনে অসমবাসীক আহ্বান জনাইছে, অনুৰোধ জনাইছে যে তেখেতৰ ন্যায় যাতে অতি শীঘ্ৰে পায়। আৰু আমিও মহানবাসী হিচাপে ইতিমধ্যে এই মহান শিল্পীগৰাকী জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় বিচাৰি ইতিমধ্যে আমি এক যাত্ৰা আৰম্ভ কৰিম। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ মহানবাসীক এটা কথা অনুৰোধ জনাব বিচাৰিম যে কিছুদিনৰ পিছত আমাৰ পোহৰৰ উৎসৱ আহি আছে, দীপাৱলী। এই পোহৰৰ উৎসৱত যি আমাৰ প্ৰকৃত চাকি বন্তি জ্বলাই প্ৰত্যেকখন দোকান পোহাৰে বা প্ৰত্যেকখন মানুহে বা প্ৰত্যেকজন ব্যক্তিয়ে মিঠাতেলৰ চাকি জ্বলাই যাতে এই পোহৰ উৎসৱ পালন কৰে আৰু তেওঁ যাতে ন্যায় বিচাৰে। ইতিমধ্যে সমগ্ৰ বিশ্বতেই তেখেতৰ ন্যায় বিচাৰি আচলতে চাকি বন্তি জ্বলাই আছে আৰু আজিলৈকে জ্বলাই আছে। গতিকে এই পোহৰ উৎসৱত যিবিলাক আতচবাজি এইবিলাক পৰিহাৰ কৰি পিনে এই মহান শিল্পীগৰাকীক শ্ৰদ্ধা জনাই যাতে সকলোৱে দোকান পোহাৰ এইবাৰ যাতে ফটকা দোকান পোহাৰ নোখোলে, প্ৰত্যেকজন ব্যৱসায়ীয়ে নিজৰ দোকানৰ সন্মুখত এগছি বন্তি জ্বলাই এই মহান শিল্পীগৰাকী ন্যায় বিচাৰে, প্ৰত্যেকজন মানুহে যাতে ন্যায় বিচাৰে, এই কথাটো এজন মহানবাসী হিচাপে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সকলোকে অনুৰোধ আৰু আহ্বান জনাইছোঁ। কেনেধৰণৰ আতিশবাজি বন্ধ কৰা হৈছে? শব্দ থকা নে বিনা শব্দত যিখিনি আতিশবাজি আছে? নিশ্চয় শব্দ থকা যিবিলাক আতচবাজি আচলতে বিগত সময়ত আনন্দ উৎসৱ পালন কৰা হয়, গতিকে সেই আনন্দৰ পৰা বিৰত থাকি পিনে যাতে এই মহান শিল্পীগৰাকীক শ্ৰদ্ধা জনাই তেনেকুৱা ধৰণৰ এই শব্দ থকাবিলাকৰ পৰা মানে পৰিহাৰ কৰি বা বিৰত থাকি পিনে এই শিল্পীগৰাকীক শ্ৰদ্ধা জনাই পিনে এই পোহৰৰ উৎসৱটো পালন কৰিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। ইতিমধ্যে বহু ব্যৱসায়ীয়ে অনুজ্ঞাপত্ৰ আনি পিনে অঞ্চলত ফটকা ফুটাই লৈছে, তেওঁলোকক কি ক'ব? নিশ্চয় এইটো কথা ঠিক যে এইটো এটাৰ বিভাগীয় কৰ্তৃপক্ষ ইতিমধ্যে যিসকল ব্যৱসায় বাণিজ্য কৰিব বিগত সময়তো কৰিছে, গতিকে এইবাৰ কি হ'ব তেওঁলোকে হয়তো নাজানে, কিন্তু তেওঁলোকৰ যিখন অনুজ্ঞাপত্ৰ সেইখন নিৰ্দিষ্ট সময়ত উলিয়াব লাগে। গতিকে বহু ব্যৱসায়ী নিশ্চয় সেই অনুজ্ঞাপত্ৰখন উলিয়াইছে। গতিকে এই কথাটোৱে তেওঁলোককো আমি আহ্বান জনাম, যিহেতু এগৰাকী মহান শিল্পী আকস্মিকভাৱে আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু যিহেতু তেওঁ ন্যায়ৰ কাৰণে এখন যুদ্ধ চলি আছে, গতিকে যদিও তেওঁলোকে অনুজ্ঞাপত্ৰ উলিয়াইছে আৰু পোহৰ উৎসৱ প্ৰতি বছৰে আহিব, কিন্তু এই মহান শিল্পীগৰাকীক আমি চিৰদিনৰ বাবে হেৰাইছোঁ। তেখেতক অমৰ কৰি ৰাখিবৰ কাৰণে, তেখেতক সন্মান জনাবৰ কাৰণে এই বছৰ যিখন অনুজ্ঞাপত্ৰ সেই অনুজ্ঞাপত্ৰ উলিয়ালেও তেওঁলোকে তাৰ পৰা বিৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।